নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 2024 বৰ্ষৰ ইম্পৰ্টেণ্ট কিছু ডেজ আৰু থিমছ দিৱস আৰু বিষয়বস্তু আৰু এইটো পাৰ্ট 3 হয় অলৰেডি আমি দুটা পাৰ্টত আলোচনা কৰিছোঁ জানুৱাৰীৰ পৰা জুন মাহলৈকে অলৰেডি আলোচনা কৰা হৈছে পাৰ্ট 1 আৰু পাৰ্ট 2 আৰু পাৰ্ট 3 আমি আলোচনা কৰিম জুলাই আৰু আগষ্ট মাহৰ ইম্পৰ্টেণ্ট কিছু দিৱসৰ বিষয়ে আমি আলোচনা কৰিম তো যদি আপোনালোকে পাৰ্ট 1 আৰু পাৰ্ট 2 চাই আপোনালোকে কাইন্ডলি চাই ল'ব তাৰ পিছত আপোনালোকে পাৰ্ট 3 টো চাব আৰু এই তিনিটা পাৰ্টত জানুৱাৰীৰ পৰা আগষ্টলৈকে যিখিনি ইম্পৰ্টেণ্ট ডেজ আৰু থিমছ আছে সেইখিনি আপোনালোকে এই তিনিটা ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব ঠিক আছে তো এইখিনি আপোনালোক জনাব বিচাৰিছোঁ যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰে 2023 আৰু 24 দুটা বৰ্ষৰে PDF নোটছ পিলে আপোনালোকে পাব ইয়াত প্ৰেক্টিছৰ বাবে মক টেষ্ট দিব পাৰিব এই কোৰ্ছটোৰ ভিতৰত আৰু এই কোৰ্ছটোৰ ভেলিডিটি হৈছে 1 ইয়াৰলৈকে আপোনালোকে আপডেটসমূহ পাই থাকিব তাৰপিছত আসাম টেট GTPGT ৰিক্ৰুটমেণ্ট এক্সাম ইয়াৰ পেডাগজি কোৰ্ছ বা আসাম এণ্ড ইটছ পিপল বা সিটেটৰ কোৰ্ছ আছে তো এই কোৰ্ছবিলাকৰ যিকোনো কোৰ্ছ আপোনালোকে যদি ল'ব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব তাতে আপোনালোকে সকলোবিলাক কোৰ্ছ পাব নাইবা আপোনালোকে ৱেবছাইটৰ পৰা ল'ব পাৰে digitalassam.in আৰু ইয়াৰ ডাইৰেক্ট লিংকবিলাকো দিয়া আছে ডেছক্ৰিপশ্যন বক্সত আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে তলত এটা হোৱাটছআপ নম্বৰ দিয়া আছে তাত আপোনালোকে মেছেজ কৰিব পাৰিব ঠিক আছে তো আমি আৰম্ভ কৰিছোঁ প্ৰথমতে আমি জুলাই মাহৰ ইম্পৰ্টেণ্ট যিখিনি দিৱস আৰু ইয়াৰ থিম আছে সেইখিনি আমি আলোচনা কৰিম গতিকে প্ৰথমটো দিৱস হৈছে জুলাই মাহৰ নেশ্যনেল ডক্টৰছ ডে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস আৰু ভাৰতবৰ্ষত নেশ্যনেল ডক্টৰছ ডে পালন কৰা হয় 1 জুলাই তাৰিখত প্ৰতি বছৰে 1 জুলাই তাৰিখত পালন কৰা হয় ভাৰতবৰ্ষত নেশ্যনেল ডক্টৰছ ডে আৰু এই দিনটো এগৰাকী ব্যক্তিৰ জন্ম আৰু মৃত্যু দিৱসটোত পালন কৰা হয় তেওঁ হৈছে বিধান চন্দ্ৰ ৰয় এজন উল্লেখযোগ্য ফিজিচিয়ান হয় তেখেত ৱেষ্ট বেংগলৰ দ্বিতীয় মুখ্যমন্ত্ৰীও আছিলে গতিকে অফিচিয়েলি ইয়াত ডিক্লেয়াৰ কৰা হৈছে 1991ত আৰু তেতিয়াৰ পৰা 1 জুলাই তাৰিখত নেশ্যনেল ডক্টৰছ ডে পালন কৰা হয় গতিকে বিধান চন্দ্ৰ ৰয়ৰ জন্ম দিন আৰু মৃত্যু দিন একেটাই হয় 1 জুলাই তাৰিখত তেখেতৰ জন্ম হৈছিলে মৃত্যু হৈছিলে কিন্তু চনবিলাক ইয়াৰবিলাক বেলেগ বেলেগ হয় ঠিক আছে তো এই বছৰৰ যেটো নেশ্যনেল ডক্টৰছ ডে থিম আছিলে থিমটো হৈছে হিলিং হেণ্ডছ কেয়াৰিং হাৰ্টছ তো থিমবিলাক মনত ৰাখিব বিষয়বস্তুবিলাক হিলিং হেণ্ডছ এণ্ড কেয়াৰিং হাৰ্টছ আছিলে এই বছৰৰ থিম এতিয়া নেক্সট ডে লৈকে আহিছোঁ দ্বিতীয় দিৱসটো হৈছে GST ডে সো GSTৰ ফুল ফৰ্মটো হৈছে গুড এণ্ড সাৰ্ভিসেছ টেক্স আৰু এই গুড এণ্ড সাৰ্ভিসেছ টেক্স ডে পালন কৰা হয় 1 জুলাই তাৰিখতে পালন কৰা হয় 1 জুলাই তাৰিখতে পালন কৰা হয় GST ডে আৰু GST ফাইনালি ইমপ্লিমেণ্ট হৈছিলে 1 জুলাই 2017 চনত আৰু সেইকাৰণে 1 জুলাই তাৰিখত GST ডে পালন কৰা হয় আৰু সেই সময়ছোৱাৰ প্ৰাইম মিনিষ্টাৰ আছিল অটল বিহাৰী বাজপেয়ী তেখেতৰ সময়ছোৱাতে হৈছিলে আৰু সেইকাৰণে তেখেতক ফাদাৰ অফ GST বুলি কোৱা হয় ইণ্ডিয়াত ভাৰতবৰ্ষত ফাদাৰ অফ GST বুলি কোৱা হয় অটল বিহাৰী বাজপেয়ী ঠিক আছে তো এই পইণ্টটো মনত ৰাখিব এতিয়া নেক্সট দিৱসলৈকে আহিছোঁ ৱৰ্ল্ড পপুলেশ্যন ডে বিশ্ব জনসংখ্যা দিৱস বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় প্ৰতি বছৰে 11 জুলাই তাৰিখত প্ৰতি বছৰে 11 জুলাই তাৰিখত পালন কৰা হয় বিশ্ব জনসংখ্যা দিৱস আৰু 11 জুলাই তাৰিখত এই কাৰণে পালন কৰা হয় কাৰণ 1987 ৰ 11 জুলাই তাৰিখত আমাৰ গোটেই বিশ্বৰ যেটো পপুলেশ্যন সেই পপুলেশ্যনে এটা মাইলষ্টন ক্ৰিয়েট কৰিছিলে হেতু হৈছে 5 বিলিয়ন পিপল হৈছিলে 11 জুলাই 1987 ত আৰু সেই কাৰণে সেই দিনটো সিলেক্ট কৰা হৈছে 11 জুলাই তাৰিখত ৱৰ্ল্ড পপুলেশ্যন ডে পালন কৰা হয় এটা এৱাৰনেছৰ বাবে যে পপুলেশ্যন আমাৰ যিমানেই বেছি হ'ব আমাৰ কাৰণে কিমান ভয়াবহ হ'ব পাৰে তো তাৰ এটা এৱাৰনেছৰ বাবে এই দিৱসটো গোটেই বিশ্বতে পালন কৰা হয় আৰু এই বছৰৰ থিম আছিলে লিভ নো ওৱান বিহাইণ্ড কাউণ্ট এভৰিৱান যে আমি কাকো বাদ দিব নালাগিব সকলোকে আমি কাউণ্ট কৰিব লাগিব মানে এই যে পপুলেশ্যনৰ যেটো সেন্সাস তাৰ ভিতৰত আমি আনিব লাগিব তো সেই কথাষাৰি ইয়াতে কোৱা হৈছিলে তো এতিয়া নেক্সট আমি দিৱসলৈকে আহিছোঁ মালালা দিৱস গতিকে মালালা ডে পালন কৰা হয় 12 জুলাই তাৰিখত এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত প্ৰশ্ন সুধি থাকে এই দিৱসটোৰ ওপৰত যে মালালা ডে পালন কৰা হয় 12 জুলাই তাৰিখত গতিকে মালালা ডে পালন কৰা হয় মালালা ইউছুফজাই তেখেতৰ জন্ম দিনটোত পালন কৰা হয় মালালা ডে মালালা ইউছুফজাই তেখেত আছিলে পাকিস্তানী এক্টিভিষ্ট হয় তেখেতে নোবেল প্ৰাইজো পাইছে তেখেতে গাৰ্ল এডুকেশ্যনৰ ক্ষেত্ৰত মহিলা শিক্ষা বা ছোৱালী শিক্ষাৰ ওপৰত তেখেতে যথেষ্ট জোৰ দিছিলে আৰু তাৰ বাবে তালিবানে তেখেতক গুলিয়াইছিল তেখেতৰ মূৰত গুলিয়াইছিলে তালিবানে গতিকে গোটেই বিশ্বত এইটো ইণ্টাৰনেশ্যনেলি পালন কৰা হয় ৱৰ্ল্ড মালালা ডে বুলি কোৱা হয় 12 জুলাই তাৰিখত পালন কৰা হয় ঠিক আছে তো এইটো পইণ্ট মনত ৰাখিব নেক্সট দিৱসটোলৈকে আহিছোঁ এইটো হৈছে নেলছন মেণ্ডেলা ইণ্টাৰনেশ্যনেল ডে নেলছন মেণ্ডেলা আন্তঃৰাষ্ট্ৰীয় দিৱস এইটো প্ৰশ্ন এক্সামত সুধে ইয়াৰ ওপৰত যে ইয়াৰ প্ৰতি বছৰে 18 জুলাই তাৰিখত পালন কৰা হয় প্ৰতি বছৰে 18 জুলাই তাৰিখত পালন কৰা হয় নেলছন মেণ্ডেলা ইণ্টাৰনেশ্যনেল ডে তো নেলছন মেণ্ডেলা আছিলে প্ৰথম গৰাকী ব্লেক প্ৰেছিডেণ্ট আছিলে সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট তেখেত ব্লেক প্ৰেছিডেণ্ট আছিলে আৰু তেখেত প্ৰথম গৰাকী ডেমক্ৰেটিক্যালি ইলেক্ট হোৱা নিৰ্বাচিত হোৱা
গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা প্ৰেছিডেণ্ট আছিলে সাউথ আফ্ৰিকাৰ 1994 10 মে তাৰিখত তেখেতে ইলেক্ট হৈছিলে গণতান্ত্ৰিকভাৱে গতিকে তেখেতক সাউথ আফ্ৰিকাৰ ফাদাৰ অফ দ্য নেশ্যন বুলি কোৱা হয় সাউথ আফ্ৰিকাৰ ফাদাৰ অফ দ্য নেশ্যন বুলি কোৱা হয় গতিকে 18 জুলাই তাৰিখটো নেলছন মেণ্ডেলা ইণ্টাৰনেশ্যনেল ডে হিচাপে পালন কৰা হয় তো এতিয়া আছো নেক্সট দিৱসটোলৈকে এইটো হৈছে কাৰ্গিল বিজয় দিৱস কাৰ্গিল বিজয় দিৱস আৰু এই দিৱসটো পালন কৰা হয় 26 জুলাই তাৰিখত পালন কৰা হয় আৰু এই দিৱসটোৰ জৰিয়তে যিবিলাক আমাৰ ইণ্ডিয়ান চলজাৰ আছে সৈন্য আছে সেনা আছে তো তেওঁলোকৰ যি চেক্ৰিফাইচ কাৰ্গিল ৱাৰৰ সময়ত যিটো চেক্ৰিফাইচ কৰিছিলে 1999ত যিটো কাৰ্গিল ৱাৰ হৈছিলে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত তো তাত যিবিলাকে চেক্ৰিফাইচ কৰিছে তেওঁলোকক স্মৰণ কৰা হয় এই দিৱসটোৰ জৰিয়তে গতিকে 26 জুলাই তাৰিখত কাৰ্গিল বিজয় দিৱস পালন কৰা হয় গতিকে কাৰ্গিলত যিটো ৱাৰ হৈছিলে 1999ত হৈছিলে 8 মেৰ পৰা 26 জুলাইলৈকে হৈছিলে গতিকে 26 জুলাই তাৰিখত ইণ্ডিয়া তাত বিজয় সাব্যস্ত কৰিছিলে এই যুদ্ধত আৰু সেই কাৰণে 26 জুলাই তাৰিখটো পালন কৰা হয় কাৰ্গিল বিজয় দিৱস হিচাপে ঠিক আছে নেক্সট দিৱসলৈকে আহিছোঁ এইটো হৈছে ৱৰ্ল্ড হেপাটাইটিছ ডে বিশ্ব হেপাটাইটিছ দিৱস বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয় 28 জুলাই তাৰিখত আৰু এই দিৱসটোৰ জৰিয়তে হেপাটাইটিছ ৰোগৰ এটা এৱাৰনেছ এটা সজাগতা বিয়পোৱা হয় কেনেদৰে ই সংক্ৰমিত হ'ব পাৰে বা কেনেদৰে আমাৰ লিভাৰ বা কেঞ্চাৰ আমাৰ ডিজিজ এইবিলাক হ'ব পাৰে গতিকে এইবিলাকৰ বিষয়ে সজাগতা বিয়পোৱাৰ বাবে এই দিৱসটো পালন কৰা হয় 28 জুলাই তাৰিখত প্ৰতি বছৰে ৱৰ্ল্ড হেপাটাইটিছ ডে আৰু এই বছৰৰ থিম আছিলে ইটছ টাইম ফৰ একশ্যন ইটছ টাইম ফৰ একশ্যন হৈছে বিশ্ব হেপাটাইটিছ ডেৰ থিম আছিলে 2024 বৰ্ষৰ ঠিক আছে নেক্সট দিৱসলৈকে আহিছোঁ দেশভক্তি দিৱস তো এই দিৱসটো আমাৰ অসমত পালন কৰা হয় আমি আলোচনাও কৰিছিলোঁ পূৰ্বতে সো দেশভক্তি দিৱস পালন কৰা হৈছে 28 জুলাই তাৰিখত পালন কৰা হৈছে প্ৰতি বছৰে 28 জুলাই তাৰিখতে পালন কৰা হয় কাৰ মৃত্যু দিৱসতে পালন কৰা হয় তৰুণ ৰাম ফুকনৰ মৃত্যু দিৱসত পালন কৰা হয় দেশভক্তি দিৱস ঠিক আছে তেওঁৰ মৃত্যু হৈছিলে 1939ৰ 28 জুলাই তাৰিখত মৃত্যু হৈছিলে গতিকে মনত ৰাখিব কেতিয়া পালন কৰা হয় তাৰিখটো আৰু কাৰ মৃত্যু দিনত পালন কৰা হয় সেইটো আমি মনত ৰাখিব লাগিব গতিকে যিবিলাক দিৱস কাৰোবাৰ জন্ম দিনত পালন কৰা হয় কাৰোবাৰ মৃত্যু দিনত পালন কৰা হয় তো এইবিলাক আমি মনত ৰাখিব লাগে কাৰণ সদায় আমাক তাৰিখটো নুসুধে যে কিমান তাৰিখত পালন কৰা হয় কেতিয়াবা আমাক কাৰ জন্মদিনত পালন কৰা হয় কাৰ মৃত্যু দিনত পালন কৰা হয় সেইটো প্ৰশ্ন আমাক সোধে ঠিক আছে গতিকে আসাম গভৰ্ণমেণ্টে 2021ত ডিচাইড কৰিছিলে 2021 চনত যে 28 জুলাই তাৰিখটো দেশভক্তি দিৱস হিচাপে প্ৰতি বছৰে পালন কৰা হ'ব এতিয়া আছে নেক্সট দিৱস এইটো হৈছে ইণ্টাৰনেশ্যনেল টাইগাৰ ডে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস গতিকে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস 2010 চনৰ পৰাই পালন কৰি অহা হৈছে প্ৰতি বছৰে 29 জুলাই তাৰিখত পালন কৰা হয় ইণ্টাৰনেশ্যনেল টাইগাৰ ডে আৰু এই দিৱসটোৰ জৰিয়তে এটা এৱাৰনেছ এটা সজাগতা বিয়পোৱা হয় কাৰণ টাইগাৰৰ যিটো হাণ্টিং ইললিগেল যিটো হাণ্টিং হয় হত্যা কৰা হয় বা তেওঁলোকৰ যি হেবিটেটছ বাসস্থান এইবিলাক ধ্বংস কৰি পেলোৱা হৈছে গছ গছনি এইবিলাক কাটি গতিকে যাৰ ফলত এই টাইগাৰ্ছবিলাকৰ সংখ্যা দিনক দিনে কমি আহিছে গতিকে তাৰ কাৰণে সিদ্ধান্ত লৈছিলে 2010 চনত যে 29 জুলাই তাৰিখত এটা এৱাৰনেছৰ বাবে ইণ্টাৰনেশ্যনেল টাইগাৰ ডে পালন কৰা হ'ব ঠিক আছে তো এই বছৰৰ থিম কি আছিলে এই বছৰৰ থিম আছিলে কল ফৰ একশ্যন তো অলপ আগতে আমি পাইছিলোঁ বিশ্ব হেপাটাইটিছ ডে যেটো আছিলে 2024ৰ থিম কি আছিলে ইটছ টাইম ফৰ একশ্যন আছিলে সেইটো আছিলে ইটছ টাইম ফৰ একশ্যন আৰু এইটোৰ থিম হৈছে কল ফৰ একশ্যন ঠিক আছে তো এইখিনি আছিলে জুলাই মাহৰ ইম্পৰ্টেণ্ট কিছু দিৱস এতিয়া আমি আগষ্ট মাহৰ কিছু ইম্পৰ্টেণ্ট দিৱসৰ বিষয়ে আলোচনা কৰিম প্ৰথমটো হৈছে ফ্ৰেণ্ডশ্বিপ ডে বন্ধুত্ব দিৱস আমাৰ ইণ্ডিয়াত যেটো পালন কৰা হয় ইণ্ডিয়াত যি ফ্ৰেণ্ডশ্বিপ ডে পালন কৰা হয় আৰু ইউনাইটেড নেশ্যনৰ ফ্ৰেণ্ডশ্বিপ ডেও পালন কৰা হয় সেইটো বেলেগ বেলেগ তাৰিখ হয় গতিকে ইণ্ডিয়াৰ যেটো ফ্ৰেণ্ডশ্বিপ ডে হয় সেইটো পালন কৰা হয় ফাৰ্ষ্ট সানডে অফ আগষ্ট মাহৰ প্ৰথমটো ৰবিবাৰত পালন কৰা হয় বন্ধুত্ব দিৱস তো এইটো আমি মনত ৰাখিব লাগিব যে প্ৰতি আগষ্ট মাহত প্ৰতি বছৰে আগষ্ট মাহৰ যেটো প্ৰথম সানডে হ'ব হেতুত পালন কৰা হয় আৰু এইবাৰ তাৰিখটো পৰিছিলে 4 আগষ্ট পৰিছিলে 2024ত প্ৰতি বছৰে তাৰিখটো বেলেগ বেলেগ হ'ব মনত ৰাখিব লাগিব আগষ্ট মাহৰ ফাৰ্ষ্ট সানডে আৰু এই বছৰৰ থিম আছিলে ফ্ৰেণ্ডশ্বিপ এ ব্ৰিজ এক্ৰছ কালচাৰছ ফ্ৰেণ্ডশ্বিপ এ ব্ৰিজ এক্ৰছ কালচাৰছ যে আমি বিভিন্ন কালচাৰৰ মানুহ আছোঁ গতিকে এই কালচাৰৰ বিলাকৰ মাজত এখন ব্ৰিজ বনাব লাগিব যাতে আমি সকলো কালচাৰ ব্যক্তিসকলে একেলগে ফ্ৰেণ্ড হিচাপে বা একতাৰ বান্ধেৰে আমি বন্ধুত্বৰ বান্ধনেৰে আমি বান্ধিব পাৰিম এইটো আছিলে এই বছৰৰ থিম আছিলে আৰু ইউনাইটেড নেশ্যনৰ যেটো পালন কৰে ইণ্টাৰনেশ্যনেল ডে অফ ফ্ৰেণ্ডশ্বিপ সেইটো হৈছে 30 জুলাই তাৰিখত পালন কৰা হয় সেইটো 30 জুলাই তাৰিখত পালন কৰা হয় তেতিয়া আছো নেক্সট দিৱস সেইটো হৈছে হিৰোচিমা দিৱস পালন কৰা হয় 6 আগষ্ট তাৰিখত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত 1945ত 6 আগষ্ট তাৰিখত যেটো
বম ব্লাষ্ট হৈছিলে বা হিৰোশ্বিমা যিটো বম ব্লাষ্ট কৰা হৈছিলে তাৰ ফলত বহুতো লোকৰ মৃত্যু হৈছিলে সেই বম ব্লাষ্টৰ ফলত হিৰোশ্বিমা আৰু নাগাচাকি এই বিষয়ে আমি জানো গতিকে সেই দিৱসটো স্মৰণ কৰাৰ বাবে বা তাৰ যিটো ভয়াৱহতা আছিলে সেই বিষয়ে সজাগ কৰাৰ বাবে 6 আগষ্ট তাৰিখটোক পালন কৰা হয় হিৰোশ্বিমা ডে হিচাপে পালন কৰা হয় আৰু এই বছৰ 79th এনিভাৰ্সাৰী হ'ব এই এটমিক যিটো বম্বিং হৈছিলে হিৰোশ্বিমাত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তো এই বছৰ 79th এনিভাৰ্সাৰী হ'ব এটা আছে নেক্সট দিৱসলৈকে এইটো হৈছে লোক কল্যাণ দিৱস আৰু এই লোক কল্যাণ দিৱসটো আমাৰ অসমত পালন কৰা হয় 74th ডেথ এনিভাৰ্সাৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু যিটো দিন আৰু সেই মৃত্যু দিনটোতে পালন কৰা হয় লোক কল্যাণ দিৱস কিমান তাৰিখত পালন কৰা হয় 5 আগষ্ট তাৰিখত পালন কৰা হয় প্ৰতি বছৰে তো তাৰিখটো হৈছে 5 আগষ্ট প্ৰতি বছৰে পালন কৰা হয় আৰু কাৰ মৃত্যু দিনত পালন কৰা হয় সেইটো হৈছে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী আছিলে অসমৰ তেওঁৰ মৃত্যু দিনটোত পালন কৰা হয় লোক কল্যাণ দিৱস তো এতিয়া আছে নেক্সট দিৱসলৈকে এইটো হৈছে নেশ্যনেল হ্যাণ্ডলুম ডে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু নেশ্যনেল হ্যাণ্ডলুম ডে বা ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হেয়া পালন কৰা হয় প্ৰতি বছৰে 7 আগষ্ট তাৰিখত এই বছৰ 10 সংখ্যক নেশ্যনেল হ্যাণ্ডলুম ডে আছিলে 7 আগষ্ট তাৰিখত পালন কৰা হৈছে আৰু এই দিনটোৰ জৰিয়তে ভাৰতবৰ্ষৰ যি ৱেভিং কমিউনিটি আছে যিসকলে হস্ততাঁতৰ লগত জড়িত হৈ আছে তেওঁলোকৰ যি কন্ট্ৰিবিউশন আমাৰ ইণ্ডিয়াৰ সোশিও ইকনমিক ডেভেলপমেন্টৰ ক্ষেত্ৰত আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত যেটো কন্ট্ৰিবিউশন তেওঁলোকৰ যি অৱদান তাৰ বাবে এই দিৱসটো পালন কৰা হয় তেওঁলোকক সন্মান জনাই এই দিৱসটো পালন কৰা হয় তো ইয়াৰ আন এটা সিগনিফিকেন্স আছে সেইটো হৈছে 7 আগষ্ট 1905 চনৰ 7 আগষ্ট তাৰিখত স্বদেশী মুভমেন্ট আৰম্ভ হৈছিল লঞ্চ কৰা হৈছিল গতিকে হেইটোৰো এটা সিগনিফিকেন্স আছে সেইকাৰণে 7 আগষ্ট তাৰিখত পালন কৰা হয় এই দিনটো নেশ্যনেল হ্যাণ্ডলুম ডে যেটো স্বদেশী মুভমেন্ট যি হৈছিল ইয়া 7 আগষ্ট তাৰিখতে হৈছিল 1905 চনৰ এতিয়া আছে নেক্সট এটা দিৱসলৈকে হেইটো হৈছে ওয়াৰ্ল্ড এলিফেন্ট ডে বিশ্ব হস্তি দিৱস বিশ্ব হস্তি দিৱস পালন কৰা হয় প্ৰতি বছৰে 12 আগষ্ট তাৰিখত পালন কৰা হয় আৰু এই বছৰৰ যেটো থিমটো অলপ দীঘলীয়া আছিল পাৰ্সনিফাইং প্ৰি হিষ্টৰিক বিউটি থিওলজিক্যাল ৰেলেভেন্স এণ্ড এনভাইৰনমেন্টাল ইম্পৰ্টেন্স এইটো আছিল এই বছৰৰ থিম আছিল নেক্সট দিৱসলৈকে আইছো হেইটো হৈছে পাৰ্টিশন হৰৰ্স ৰিমেম্বৰেন্স ডে বিভাজন বিভীষিকা স্মৃতি দিৱস তো এইবিলাকৰ ওপৰত প্ৰশ্ন এক্সামত সুধি থাকে ইম্পৰ্টেন্ট হয় এইবিলাক যে 14 আগষ্ট তাৰিখত পাৰ্টিশন হৰৰ্স ৰিমেম্বৰেন্স ডে পালন কৰা হৈছিল প্ৰতি বছৰে 14 আগষ্ট তাৰিখতে এই দিৱসটো পালন কৰা হয় কিয় পালন কৰা হয় এই দিৱসটো কাৰণ 1947ত আমাৰ ইণ্ডিয়া যি ডিভাইড হৈছিল ইণ্ডিয়া আৰু পাকিস্তান হিচাপে 14 আগষ্ট তাৰিখত গতিকে সেই সময়ছোৱাৰ যেটো হৰৰ্স পাৰ্টিশনৰ সময়ছোৱাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ হেইটোক স্মৰণ কৰাৰ বাবে বা তাৰ যেটো দুখ বেদনা হেইখিনিক স্মৰণ কৰাৰ বাবে এই দিৱসটো পালন কৰা হয় পাৰ্টিশন হৰৰ্স ৰিমেম্বৰেন্স ডে 14 আগষ্ট তাৰিখত আৰু পাকিস্তানে 14 আগষ্ট তাৰিখত তেওঁলোকৰ স্বাধীনতা দিৱস পালন কৰে আৰু আমি 15 আগষ্ট তাৰিখত পালন কৰো ঠিক আছে তো প্ৰথম এই দিৱসটো পালন কৰা হৈছিল 2022 চনৰ 14 আগষ্টত ফাৰ্স্ট এই দিৱসটো পালন কৰা হৈছিল তো এতিয়া আইছো আন এটা দিৱসলৈকে এইটো হৈছে নেশ্যনেল স্পেচ ডে ৰাষ্ট্ৰীয় মহাকাশ দিৱস তো এইবিলাক আমি ৰিসেন্টলি আলোচনা কৰিছো উইকলি কাৰেন্ট এফেয়াৰ্সৰ ভিতৰত তো ৰাষ্ট্ৰীয় মহাকাশ দিৱস নেশ্যনেল স্পেচ ডে প্ৰথমবাৰৰ বাবে পালন কৰা হৈছে আমাৰ ভাৰতবৰ্ষত আৰু কিমান তাৰিখত পালন কৰা হৈছে 23 আগষ্ট তাৰিখত তো এইটো ইম্পৰ্টেন্ট হ'ব এইবিলাক প্ৰশ্ন এক্সামত সুধিব পাৰে যে নেশ্যনেল স্পেচ ডে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত পালন কৰা হৈছে 23 আগষ্ট তাৰিখত আৰু প্ৰতি বছৰে পালন কৰা হ'ব এইবাৰ ফাৰ্স্ট টাইম আছিল কিহৰ বাবে পালন কৰা হয় এই দিৱসটোৰ লগত কি সিগনিফিকেন্স আছে দিৱসৰ হেইটো হৈছে চন্দ্ৰয়ান 3 মিছন সাকসেসফুলি ল্যান্ড কৰিছিল বিক্ৰম ল্যান্ডাৰে মুনৰ সাৰফেসত চন্দ্ৰত অৱতৰণ কৰিছিল গতিকে সেই তাৰিখটো আছিল 2023 চনৰ 23 আগষ্ট তাৰিখ গতিকে সেই কাৰণে এই 23 আগষ্ট তাৰিখটোক নেশ্যনেল স্পেচ ডে হিচাপে পালন কৰা হৈছে আৰু এটো ঘোষণা কৰিছিল 2023 বৰ্ষতে আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে গতিকে এইবাৰ প্ৰথমবাৰৰ বাবে এই দিৱসটো পালন কৰা হৈছে আৰু এই বছৰৰ থিম আছিল টাচিং লাইভস হুৱাইল টাচিং দ্য মুন ইণ্ডিয়াছ স্পেচ সাগা এটো আছিল এই বছৰৰ থিম এতিয়া আছে আন এটা দিৱসলৈকে এটো হৈছে ওয়াৰ্ল্ড সংস্কৃত ডে বিশ্ব সংস্কৃত দিৱস আৰু এই দিৱসটো পালন কৰা হয় পূৰ্ণিমা তিথি শাওন মাহৰ পূৰ্ণিমা তিথিৰ দিনাখন পালন কৰা হয় প্ৰতি বছৰে আৰু এই বছৰ আমাৰ তাৰিখটো আছিল 19 আগষ্ট তাৰিখত এই বছৰ পৰিছিল 2024ত কিন্তু বেলেগ তাৰিখ পৰিব প্ৰতি বছৰে মনত ৰাখিব লাগিব শাওন মাহৰ পূৰ্ণিমা তিথিৰ দিনাখন পালন কৰা হয় ঠিক আছে আৰু এটো পানিনি যে স্কলাৰ সংস্কৃতৰ যে স্কলাৰ পণ্ডিত তেখেতৰ জন্ম তিথিটোতে পালন কৰা হয় বিশ্ব সংস্কৃত দিৱস তো এতিয়া আছে নেক্সট এটা দিৱসলৈকে এইটো হৈছে সদ্ভাৱনা দিৱস আৰু সদ্ভাৱনা দিৱস পালন কৰা হয় 20 আগষ্ট তাৰিখত ইয়াক হাৰমনি ডে বুলিও কোৱা হয় ভাৰতবৰ্ষত পালন কৰা হয় সদ্ভাৱনা দিৱস কিমান তাৰিখত পালন কৰা হয় 20 আগষ্ট তাৰিখত
আৰু ৰাজীৱ গান্ধী যি ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ আছিলে ভাৰতবৰ্ষৰ গতিকে তেখেতৰ জন্মদিনটোত পালন কৰা হয় সদ্ভাৱনা দিৱস তো এইটো পইণ্টটো মনত ৰাখিব লাগিব কাৰ জন্মদিনত পালন কৰা হয় ৰাজীৱ গান্ধীৰ জন্মদিনত পালন কৰা হয় সদ্ভাৱনা দিৱস কিমান তাৰিখত 20 আগষ্ট তাৰিখত গতিকে দিৱসটোৰ মূল ছিগনিফিকেন্স এইটোৱে যাতে আমাৰ মানুহৰ মাজত যিবিলাক আমাৰ কমিউনিয়েল যিবিলাক বিবাদ থাকিব আমাৰ জাতিগত সংঘৰ্ষ যিবিলাক আমাৰ থাকে গতিকে সেইবিলাক যাতে নাথাকে কোনো সাম্প্ৰদায়িক সংঘৰ্ষই হওক জাতিগত সংঘৰ্ষই হওক নাথাকে সকলোৰে মাজত এটা সদ্ভাৱ থাকে তো সেইটো ইয়াৰ মূল উদ্দেশ্য আৰু এই বছৰৰ থিম আছিলে ইউনিটি ইন ডাইভাৰ্চিটি এমব্ৰেচিং আৱাৰ ডিফাৰেন্সেছ গতিকে আমাৰ ডাইভাৰ্চিটি থাকিলেও আমাৰ কালচাৰেল ডাইভাৰ্চিটি আছে ধৰ্মৰ ক্ষেত্ৰত আমাৰ বেলেগ বেলেগ ধৰ্ম আমাৰ কালচাৰ বেলেগ বেলেগ কিন্তু তাৰ মাজত আমাৰ ইউনিটি থাকিব লাগিব একতা থাকিব লাগিব আমি ডিফাৰেন্সেছবিলাকক আমি এমব্ৰেচ কৰিব লাগিব আকোৱালি ল'ব লাগিব সেইটো আছিলে এই বছৰৰ থিম আছিলে ঠিক আছে তো এতিয়া আইছো নেক্সট আমাৰ দিৱসলৈকে এইটো হৈছে নেশ্যনেল স্পৰ্টছ ডে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় নেশ্যনেল স্পৰ্টছ ডে পালন কৰা হয় 29 আগষ্ট তাৰিখত পালন কৰা হয় কাৰ জন্মদিনত পালন কৰা হয় ধ্যান চান্দ আমাৰ ভাৰতৰ হকী হিৰো ধ্যান চান্দ তেখেতৰ জন্মদিনত পালন কৰা হয় নেশ্যনেল স্পৰ্টছ ডে 29 আগষ্ট তাৰিখত এইটোও প্ৰশ্ন এক্সামত আমাক সুধি থাকে এইটোও ইম্পৰ্টেণ্ট হয় মনত ৰাখিব এইটো গতিকে 2012 চনৰ পৰাই পালন কৰা হৈছে 2012 চনতে ডিক্লেয়াৰ কৰা হৈছিলে নেশ্যনেল স্পৰ্টছ ডে আৰু এই বছৰৰ যিটো থিম আছিলে স্পৰ্ট ফৰ দ্য প্ৰমোশ্যন এণ্ড পিচফুল এণ্ড ইনক্লুচিভ ছ'চাইটিজ এইটো আছিলে এই বছৰৰ থিম সাধাৰণতে আমাক ইয়াৰ ওপৰত প্ৰশ্ন আহে কিমান তাৰিখত পালন কৰা হয় আৰু কাৰ জন্মদিনত পালন কৰা হয় এইটো আমাক প্ৰশ্ন এক্সামত সোধে তো এইখিনি আছিলে জুলাই আৰু আগষ্ট মাহৰ ইম্পৰ্টেণ্ট কিছু দিৱস আৰু তাৰ বিষয়বস্তু গতিকে আপোনালোকে আগৰ ভিডিঅ'কেইটা চাব পাৰ্ট 1 পাৰ্ট 2 চাব সো বহুজনে ৰিকুৱেষ্ট কৰি আছিলে পাৰ্ট 3 বাবে কাৰণ জুলাই আৰু আগষ্টখিনি আপডেট হোৱা নাছিলে তো এই ভিডিঅ'ৰ জৰিয়তে মই জুলাই আৰু আগষ্টৰ ইম্পৰ্টেণ্ট যিখিনি দিৱস আছিলে সেইখিনি মই কভাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ ঠিক আছে তো এই ভিডিঅ'তে ইমানেই আছিলে নিশ্চয় ভিডিঅ'টিৰ পৰা আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব তো পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ